মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ লেসন 10ৰ উষ্ণতা আৰু ইয়াৰ যোগ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত প্ৰথমতে কি কোৱা আছে, শুদ্ধ উত্তৰৰ গড়টো সম্পূৰ্ণকে পূৰ কৰা। তো ইয়াত 1 নম্বৰ কোৱেশ্চনত কি কৈছে, কাষৰ চিত্ৰৰ থাৰ্মোমিটাৰে দেখুওৱা সঠিক পাঠটো কি? তো ইয়াৰ অপচনত কি দিছে 1 নম্বৰত, তো এই তোমালোকে থাৰ্মোমিটাৰটো চাব দিছে, ইয়াৰ সঠিক পাঠটো কি তোমালোকক ক'ব লাগে। তো অপচনত কি দিছে 15.0 ডিগ্ৰী সেলসিয়াস। তাৰপিছত কৈছে অপচন বি দিছে 36.0 ডিগ্ৰী সেলসিয়াস, অপচন সি দিছে 25.0 ডিগ্ৰী সেলসিয়াস আৰু অপচন ডি দিছে 32.0 ডিগ্ৰী সেলসিয়াস। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকক ক'ব লাগে। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপচন সি 25.0 ডিগ্ৰী সেলসিয়াস। তো তোমালোকে সি বিত্তটো পূৰ কৰি দিবা, তোমালোকে কলমৰে ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে, ক্লিনিক্যাল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? তো ইয়াৰ অপচনত দিছে এ নম্বৰ অপচনত দিছে 35 ডিগ্ৰী সেলসিয়াস টু 42 ডিগ্ৰী সেলসিয়াস, অপচন বি দিছে 32 ডিগ্ৰী সেলসিয়াস টু 45 ডিগ্ৰী সেলসিয়াস, অপচন সি দিছে -10 ডিগ্ৰী সেলসিয়াস টু 110 ডিগ্ৰী সেলসিয়াস আৰু অপচন ডি দিছে 10 ডিগ্ৰী সেলসিয়াস টু 100 ডিগ্ৰী সেলসিয়াস। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব এ, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপচন এ 35 ডিগ্ৰী সেলসিয়াস টু 42 ডিগ্ৰী সেলসিয়াস। তো তোমালোকে এই অপচনটো এই বৃত্তটো পূৰ কৰি দিবা। তাৰ পিছত 3 নম্বৰত কি কৈছে, মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? তো ইয়াৰ অপচনত এ দিছে 98.6 ডিগ্ৰী সেলসিয়াস, অপচন বি দিছে 34.0 ডিগ্ৰী সেলসিয়াস, অপচন সি দিছে 37.0 ডিগ্ৰী সেলসিয়াস আৰু অপচন ডি দিছে 37.0। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপচন সি 37.0 ডিগ্ৰী সেলসিয়াস। তো তোমালোকে সি বৃত্তটো পূৰ কৰি দিবা। তাৰ পিছত 4 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াত কি কৈছে, কোনো বস্তুৰ উত্তাপ তাৰ দেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। তো তোমালোকে খালী ঠাইত কি লিখিবা, উষ্ণতা। কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। তাৰ পিছত কোৱেশ্চন বিত কি কৈছে, উতলা পানীৰ উষ্ণতা দেশৰ থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি। তো খালী ঠাইত তোমালোকে কি লিখিবা, ক্লিনিক্যাল থাৰ্মোমিটাৰেৰে জুখিব নোৱাৰি। তাৰ পিছত কোৱেশ্চন সিত কি কৈছে, উষ্ণতা জোখা হয় ডিগ্ৰী। তো তোমালোকে খালী ঠাইত কি লিখিবা, সেলসিয়াস। ইংৰাজীত লিখিলে এনেদৰে লিখিবা, আৰু যদি তোমালোকে অসমীয়াত লিখা তেনেহ'লেও এইটো ঠিক হ'ব বা ৰাইট হ'ব। তো অসমীয়াত লিখিলে এনেদৰে লিখিবা সেলসিয়াস। তো তোমালোকৰ যেটো সুবিধা হয় এইটোৱে লিখিবা, হয়তো ইংৰাজীত লিখিবা নহয় অসমীয়াত। তাৰ পিছত 5 নম্বৰত কি কৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। তো এইফালে দিছে ক অংশ আৰু এইফালে খ অংশ, তোমালোকক ক অংশৰ লগত খ অংশ মিলাব লাগে। তো 1 নম্বৰত কি দিছে, উষ্ণতাৰ SI একক। তো উষ্ণতাৰ SI একক কি? তো তোমালোকে লিখিবা, তো এয়া তোমালোকে ইয়াৰ লগত ডিৰ লগত মিলাই ল'বা। উষ্ণতাৰ SI একক হ'ল কেলভিন। তাৰ পিছত 2 নম্বৰটোত কি কৈছে, মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা। তো মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কি? এইটো কাৰ লগত মিলিব, চিৰ লগত মিলিব, 37 ডিগ্ৰী সেলসিয়াস বা 98.6 ডিগ্ৰী F। তাৰ পিছত 3 নম্বৰত কি কৈছে, পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ। তো এইটো কাৰ লগত মিলিব, এইটো মিলিব বিৰ লগত।
-10 ডিগ্ৰীৰ সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ এইটো চিৰ লগত মিলিব তাৰ পিছত 4 নম্বৰত কি কৈছে উতলা পানীৰ উষ্ণতা এইটো কাৰ লগত মিলিব এইটো এৰ লগত মিলিব 100 ডিগ্ৰী সেলসিয়াছ তো এইখিনি তোমালোকে ভালদৰে চাই লবা তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা তো তোমালোকে উত্তৰ এনেদৰে লিখিবা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য তলত উল্লেখ কৰা হল তো ইয়াৰ সাদৃশ্য 1 নম্বৰটো হল পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰ উভয়ৰে পাৰা ব্যৱহাৰ কৰা হয় এইটো হল সাদৃশ্য তাৰ পিছত 2 নম্বৰ সাদৃশ্যটো হৈছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰ উভয়েই কাঁচৰ নলীৰে নিৰ্মিত তাৰ পিছত 3 নম্বৰ সাদৃশ্যটো হৈছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰ উভয়েই উষ্ণতা জোখাৰ উপকৰণ আৰু 4 নম্বৰ সাদৃশ্যটো হৈছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰ উভয়ে স্কেল থাকে যাৰ সহায়ত উষ্ণতা পৰা যায় আৰু এই দুটাৰ মাজত বৈসাদৃশ্যবিলাক হল 1 পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিক্যাল থাৰ্মোমিটাৰ ব্যৱহাৰৰ বস্তুৰ উষ্ণতা জোখাৰ বাবে মানুহৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে আৰু 2 নম্বৰ বৈসাদৃশ্য হৈছে উষ্ণতা পৰিসৰ -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ ভাঁজ নোহোৱা থাকে পাৰা নামি নাযাবৰ বাবে নখা দীঘল আৰু সোজা আৰু সৰু বেলেগ ডিজাইন উষ্ণতাৰ পাৰ্ট পৰীক্ষণ সময়ে পৰিব লাগে পৰীক্ষাৰ পিছতেই পাৰ্ট নাথাকে বা পৰীক্ষাৰ পিছত কি পাৰ্ট থাকে পৰীক্ষাৰ পিছত পাৰ্ট থাকে তাৰ পিছত 3 নম্বৰটো হৈছে ডিজিটেল ৰূপ সাধাৰণত নহয় ডিজিটেল ৰূপত উপলব্ধ বিশেষত্ব ঠেক আৰু সুষম কাঁচৰ নলী থাকে আৰু সহজে মুখ বা কাণত ব্যৱহাৰ কৰিব পাৰি তাৰ পিছত 7 নম্বৰত কি কৈছে আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো তো উত্তৰত তোমালোকে লিখিবা আমি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো কাৰণটো কি 1 নম্বৰ কাৰণটো হৈছে পৰিসৰ বেছি পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ উষ্ণতাৰ পৰিসৰ -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী লৈ হয় যি মানুহৰ শৰীৰৰ বাবে স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী সেলসিয়াছৰ তুলনাত বহু ডাঙৰ হেয়ে শৰীৰৰ সৰু পৰিৱৰ্তন সূক্ষ্মভাৱে ধৰা নাযায় 2 নম্বৰ কাৰণটো হৈছে ভাঁজ নাথাকে এই থাৰ্মোমিটাৰত ভালভৰ ওপৰত ভাঁজ নথকাৰ বাবে থাৰ্মোমিটাৰত তুলি লওঁতেই পাৰা নামি যায় তাৰ ফলত পাৰ্ট ভালকৈ পৰিব নোৱাৰি তাৰ পিছত 3 নম্বৰ কাৰণটো কি ডাঙৰ আৰু কি ভাঙিবলগীয়া ই দীঘল আৰু সহজে ভাঙিব পৰা হয় গতিকে মুখ বা বগলীত সঠিকভাৱে ব্যৱহাৰ কৰাটো কষ্টকৰ হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিহ্নত পাৰাৰ দাগ চিহ্নিত কৰা তো ইয়াত কি কৈছে ইয়াত যিমান পাৰাৰ ইয়াৰ সংখ্যা দিয়া আছে তালৈকে তোমালোকক চিন বহুৱাব লাগে তো তোমালোকক ইয়াত পাৰাৰ দাগ চিহ্নিত কৰিব দিছে তো পাৰাৰ দাগ তোমালোকে কেনেদৰে চিহ্নিত কৰিবা 1 2 3 লৈকে 10 তো ইয়াত কেনেকৈ চিনিবা 10 11 12 13
14 তো তোমালোকে এনেদৰে চিহ্নিত কৰিবা তো ইয়ালৈ 14 হ'ব এইখিনি তো এনেদৰে তোমালোকে মিলাই ল'বা 14 তাৰ পিছত ইয়াত কি দিছে 17 তোমালোকে এনেদৰে হিচাপ কৰিবা এইটো চোৱা তো ইয়াত যিমান তোমালোকে কলমেৰে হিচাপ কৰি ল'বা তো এনেদৰে তোমালোকে মিলাই ইয়াত যিমান আছে ইয়াত 7.5 ডিগ্ৰী সেলসিয়াস তো ইয়াত 7.5 এইখিনিৰ পৰা হ'ব 7.5 ডিগ্ৰী সেলসিয়াস তো তোমালোকে এনেদৰে বহাই ল'বা তো এই বাকচৰখিনি তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰাও পৰীক্ষাত বহু কোশ্চেন অহা চান্স থাকে তোমালোকে কি কি শিকিলা তো ইয়াত এইখিনি তোমালোকে ভালদৰে পঢ়িবা কোনো বস্তুৰ উত্তাপৰ পৰিমাণ হল উষ্ণতা তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক থাৰ্মোমিটাৰ বা তাপমেটা বোলা হয় তাৰ পিছত উষ্ণতা ইয়াত কি দিছে ডিগ্ৰী বা সেলসিয়াস তো এই বাকচতখিনি গোটেইখিনি তোমালোকে মনোযোগেৰে পঢ়িবা আৰু মুখস্থ কৰিবা কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুত পৰীক্ষাত হোৱা চান্স থাকে